নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি দশম শ্ৰেণীৰ বাবে ডিটাৰমিনাৰ চেপ্টাৰটো লৈছোঁ। এই চেপ্টাৰটো তোমালোকে আগতেও অলপ চলপ এই বিষয়ে অলপ চলপ জানাই, তথাপিও তোমালোকৰ হাতত থকা গ্ৰামাৰখন ভালধৰণে অধ্যয়ন কৰিবা। ইয়াত কিছুমান কুৱেশ্যন আছে, কমন কুৱেশ্যন, সেইখিনি মই সলভ কৰি দিম। তো ইয়াৰ লগে লগে সমাধানটো কেনেকৈ কৰা হৈছে সেই বিষয়ে তোমালোকে ভালকৈ শুনি যাবা। আৰু লিখি যাবলৈ হ'লে ভিডিঅ'টো মাজতে পজ কৰিবা, ৰখাই লিখি যাব পাৰিবা। হ'ব। প্ৰথম প্ৰশ্নটো আছে দেয়াৰ ইজ ডেছ ইউনিভাৰ্চিটি ইন গুৱাহাটী। দেয়াৰ ইজ এ ইউনিভাৰ্চিটি ইন গুৱাহাটী। ইয়াত ইউনিভাৰ্চিটি ইউ উচ্চাৰণ, যিটো ডাবল ভাৱেল চাউণ্ড বুলি কয়, ই আৰু ইউ দুটা চাউণ্ড একেলগে মিলি ইউনিভাৰ্চিটি উচ্চাৰণ হৈছে, সেইকাৰণে ইয়াত এ হ'ব, এন নহ'ব দেই। 2 নম্বৰ প্ৰশ্নটো ডেছ এলিফেণ্ট ইজ এ লাৰ্জ এনিমেল। এনিমেলৰ মাজত এলিফেণ্টটো আটাইতকৈ ডাঙৰ, তো সেইটো বুজাবলৈ নিৰ্দিষ্ট কৰি দিছে, দ্য এলিফেণ্ট ইজ এ লাৰ্জ এনিমেল। 3 নম্বৰটো আছে দেয়াৰ ইজ some water in the glass. গ্লাছটোত অলপমান পানী আছে বুলি কৈছে, হ'বনে? তাৰ পাছত আছে 4 নম্বৰটো I will give you a useful hint. ইয়াত এ হ'ব, আকৌ ইউনিভাৰ্চিটিৰ দৰে ইয়াত ইউ উচ্চাৰণ আছে। 5 নম্বৰটো চোৱা My mother is dash honorable man. ইয়াত মাদাৰ জেগাত ফাদাৰ আছিলে চাগে, কাৰণ মেন বুলি লিখিছে। So my father is an honorable man. প্ৰথম আখৰটো ইয়াত এইচ কনচনেণ্ট, তথাপি কিন্তু চাউণ্ডটো অ' পৰা আহিছে, সেইকাৰণে ভাৱেল চাউণ্ড আৰম্ভ হৈছে। সেইকাৰণে প্ৰথমটো ভাৱেল চাউণ্ডেৰে আৰম্ভ হোৱাৰ কাৰণে এন বহিব, এ নবহে। My father is an honorable man. 6 নম্বৰ প্ৰশ্নটো অকণমান ভুল আছে। টম ইজ, সেই দুটা হ'ব লাগে, টম ইজ much older than you. Much older than you. much হ'ব ইয়াত। 7 নম্বৰ প্ৰশ্নটোত আছে she bought the few books she needed. আচলতে the few কিয় হ'ব, ইয়াত তাইৰ প্ৰয়োজনীয়খিনি, চি ডাবল আহিছে, দেখিছা? প্ৰথম ছাবজেক্টত আহিছে, তাৰপিছত তাক আকৌ অবজেক্টতো চি আছে, দুবাৰ আছে। সেই এনেকৈ যদি দুবাৰকৈ ঘূৰি আহে বা নিৰ্দিষ্টকৈ সেইখিনিকে বুজায় বা নিৰ্দিষ্ট সেই কেইটামানকে বুজায়, তেতিয়াহ'লে দ্য ফিউ ব্যৱহাৰ হয়। তাৰপিছত 8 নম্বৰটো আছে উইথ ডেছ হেল্প ফ্ৰম ইউ আই কেন ডু দ্য জব। উইথ a little help from you I can do the job. এইটো আপোনাৰ পৰা অকণমান সহায় পালেই মই কামটো কৰিব পাৰিম, এইটো ক'বলৈ বিচাৰিছে। ছুইজাৰলেণ্ড ইজ ইউৰোপিয়ান কাণ্ট্ৰি। ছুইজাৰলেণ্ড এখন ইউৰোপীয় দেশ। তো ইয়াত ইউৰোপিয়ান শব্দটো আকৌ তেনেকৈ চাউণ্ডটো ইউ চাউণ্ডটো আছে, গতিকে ইয়াত এ হ'ব। ছুইজাৰলেণ্ড ইজ এ ইউৰোপিয়ান কাণ্ট্ৰি। তাৰ পাছত আছে উই হেভ অনলি ডেছ মিনিটছ টু স্পেয়াৰ। ইয়াত উই হেভ অনলি এ ফিউ মিনিটছ টু স্পেয়াৰ, অকণমান সময়হে আছে আমাৰ হাতত। 11 নম্বৰটো চোৱা দে হেড অনলি ডেছ মানি লেফ্ট। আগৰটো দৰে ইয়াত মানি, সেইকাৰণে এ লিটিল আহিছে। মানি আনকাউণ্টেবল হয়, মানি মানে ধন, মানি আনকাউণ্টেবল হয়। দে হেড অনলি এ লিটিল মানি লেফ্ট, এইটো হ'ল। ইয়াৰ পিছত 12 নম্বৰটো চোৱা বিমল ডাজ নট গেট ডেছ টাইম ফৰ ষ্টাডিজ।
পঢ়িবলৈ যথেষ্ট সময় নাপায় সেইটো ক'বলৈ হ'লে much time for studies much ইয়াত much ব্যৱহাৰ কৰিব পাৰা তাৰপিছত চোৱা 13 নম্বৰত কি আছে there are just dash apples left just বা only এনেকুৱা থাকিলে প্ৰায় আমি পাওঁ a little বা a few ইয়াত apples countable হয় সেইকাৰণে a few apples left there are just a few apples left তাৰপিছৰটো চোৱা 14 নম্বৰটো 14 নম্বৰটো reading is dash useful hobby আকৌ useful উচ্চাৰণ তোমালোকে শুনিয়ে মনতে থাকি যাবচোন তো কি হ'ব ইয়াত এ হ'ব reading is a useful hobby এতিয়া দেখিলা 15 নম্বৰত only আছে the only dash pupils are there in the class it pupils দুবাৰ দিলে only a few pupils are there in the class বাক্যটো শুধৰাই লিখি লবা only a few pupils are in the class হ'ব ইয়াৰ পিছত 16 নম্বৰটো 16 নম্বৰটো হৈছে dash army was called in to restore the place army মানে সৈন্যদল মাটি পঠোৱাইছে restore the place ঠাইখনক শান্তি স্থাপন কৰিবৰ কাৰণে peace dash army was called in to restore the peace শান্তি স্থাপনৰ কাৰণে আৰ্মি পঠোৱাইছে ইয়াত এন আৰ্মি মানে এজন নহয় দেই আৰ্মি সেনাবাহিনীৰ এটা দল বা এটা গোট গতিকে এন আৰ্মি was called in to restore peace শান্তি স্থাপনৰ বাবে 17 নম্বৰ প্ৰশ্নটো চোৱা there are only dash girls in our school আকৌ only আহিলে কি হ'ব a few there are only a few girls in our school তাৰপিছত চোৱা 18 নম্বৰ I can depend on dash friends I have ইয়াত I দেখিছা আকৌ প্ৰথমটোৰ দৰে আগৰ দৰে I টো দুবাৰ ঘূৰি আহিছে সাবজেক্ট পজিশনত আৰু অবজেক্ট পজিশনত মই সেই কেইজন বন্ধুৰ ওপৰতে নিৰ্ভৰ কৰিব যি কেইজন মোৰ ওচৰত আছিল গতিকে ইয়াত I can depend on the few friends I have 19 নম্বৰটো we shall stay here for a little while আমি ইয়াত অকণমান সময় থাকিম 20 নম্বৰটো এটা প্ৰভাৱ হয় this is a slip of the tongue এটো জিভা পিছল খোৱা বুলি কয় নহয় তাত কি হয় the tongue ক'ব লাগিব this is a slip of the tongue তাৰ পিছত আছে 21 নম্বৰ I have two sisters dash is tall ইয়াত is আছে গতিকে neither I have two sisters neither is tall মোৰ দুগৰাকী বাই ভনী আছে কোনোৱে ওখ নহয় তাৰ পিছত আছে 22 নম্বৰটো চোৱা there isn't dash furniture in this room furniture শব্দটো সদায় সিঙ্গুলার ইউজ হয় আৰু আনকাউন্টেবল সেইকাৰণে much there isn't much furniture in this room তাৰপিছত 23 নম্বৰত আছে dash women can do that তো ইয়াত any women can do that তেনেকা বুজাবলৈ ব্যৱহাৰ কৰিছে যিকোনো মহিলাই এটো কৰিব পাৰে এতিয়া আমি যাম 24 নম্বৰটোলৈ 24 নম্বৰটো চোৱা he will come back in dash hour এটো hour বুলি নপঢ়িবা hour বুলি পঢ়া লগে লগে দেখিলো যে ভাৱেলৰ পৰা সাউন্ডটো ওলালে এই সক জাপ মাৰি ওটোৱে সাউন্ডটো উলিয়াইছে গতিকে এটো আমি n ব্যৱহাৰ কৰিব কাৰণ এটো ভাৱেল হয় he will come back in an hour
ইয়াৰ পিছত 25 নম্বৰটো ড্যাশ অফ দিস পেন্সিলস আৰ ব্ৰকেন ড্যাশ অফ দিস পেন্সিলস আৰ ব্ৰকেন পেন্সিলৰ বেছিভাগেই ভঙা The few of these pencils are broken. But a few of these pencils are broken. ইয়াত দুইটাৰ অলপ পাজল লগাই আছে তো তোমালোকে লিখিবলৈ বেছি ভাল হ'ব a few of these pencils are broken. The few লিখিব পাৰে কিন্তু তাতকৈ a few of these pencils are broken. এই পেন্সিলৰ কেইটামান ভগা 26 নম্বৰটো হ'ব Socrates gave dash useful advice to his pupils. Socrates তেওঁৰ অনুগামীসকলক বহুতো পৰামৰ্শ দিছিল ইয়াত আমি much ইউজ কৰিব লাগিব Socrates gave much useful advice to his pupils. তাৰ পিছত আছে 27 নম্বৰ Will you visit us for dash days? A few লগাবা ইয়াত তুমি আমাৰ ঘৰলৈ কেইদিনমানৰ কাৰণে আহিব পাৰিবানে So will you visit us for a few days? ইয়াৰ পিছত আছে 28 নম্বৰটো I belong to dash party because both parties are dishonest. দুইটা পাৰ্টি dishonest মানে মই কোনো পাৰ্টিৰে নহয় যেহেতু দুইটা পাৰ্টি ভাল নহয় বুলি কৈছে যে গতিকে neither I belong to neither party because both the parties are dishonest. 29 নম্বৰটো চোৱা There are only dash girls in the class. এটো only আহিলে গতিকে কি হ'ব আগৰ পৰা পাই আছিলো There are only a few girls in the class. মানে শ্ৰেণীটোত আজি কেইজনীমানহে ছোৱালী আছে 30 নম্বৰটো চোৱা He drives his car dash carefully. ইয়াত much more very আমি সাধাৰণতে আমি very পাওঁৱেইচোন গতিকে he drives his car very carefully 31 নম্বৰটো He drives dash carefully. ইয়াত very wordটো নাই গতিকে much little lots of তা carefully তেতিয়া carefully যেতিয়া চলায় তেনেহলে he drives much carefully এটো শুদ্ধ হ'ব তেওঁ যথেষ্ট সাৱধানেৰে গাড়ীখন চলায় এটো বুজাবৰ কাৰণে তাৰ পিছত আছে don't neglect illiterates don't neglect dash illiterates লিখা পঢ়া নজনা বিলাকক illiterates বুলি কোৱা হয় নিৰক্ষৰসকলক neglect নকৰিবা don't neglect the illiterates হ'ব ইয়াত দা বহাই দিবা ইয়াৰ পিছত আছে 33 নম্বৰ 33 নম্বৰ She is younger than her husband. এটো normally much আহিব younger already comparative শব্দ আছে সেইকাৰণে she is much younger than her husband. আসলতে এটো বুজাব বিচাৰিছে তাই তেওঁৰ হাজবেণ্ডতকৈ বহুত তাই তেওঁৰ মানুহজনতকৈ বা গিৰিয়েকতকৈ বয়সত বহুত কম তাৰ পিছত আছে 34 question number 34 reading is dash useful hobby এটো আগতে পাইছো সাগে reading is a useful hobby last 35 number I am looking for dash ewe হল মাইকী ভেড়া গতিকে ইয়াত সাউন্ডটো ইউ আছে নহয় গতিকে কি হ'ব এ এন নহবা বহাব নোৱাৰা ইয়াত I am looking for a ইউ এটি ইউ বুলি কোৱাটো মাইকী ভেড়াটো ইউ বুলি কয় এটি ইউ সাউন্ড থাকিলে আমি কি এন বহাব নোৱাৰো এ বহাব লাগে সো আশা ৰাখিছো তোমালোকে এটো নোট কৰি যাবা লিখি যাবলৈ হলে তোমালোকে ভিডিওটো আকৌ পুনৰ আৰম্ভ কৰি মাজে মাজে পজ কৰি লবা
বা স্ক্ৰীনশ্বট মাৰি ল'বা, তেনেকৈও লিখি যাব পাৰিবা। আৰু অন্যান্য কিবা ভিডিঅ'বিলাক মই এনেকৈ ইউটিউবত দিম, কাৰণ হোৱাটছএপত এইটো বহুত অসুবিধা হয় ডাঙৰ ডাঙৰ ভিডিঅ'বিলাক পঠিয়াবলৈ। ইউটিউবত লিংক দিম, সেই লিংকটোত যাবা, এই লিংকটো মতে গৈ তোমালোকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া অন্য ভিডিঅ'বিলাক মই লিংক নিদিলেও তোমালোকে চাই থাকিব পাৰা, কিবা এটা দিছে নেকি বুলি আগতীয়াকৈ চাই থাকিব পাৰা। হ'বনে? আজিলৈ আহোঁ, ধন্যবাদ।